নমস্কাৰ মোৰ নতুন মিনি ব্লগলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। এই যে দেখিছে পতাকা উত্তোলন হৈছে, ইয়াৰ বিশেষ উদ্দেশ্য জাগ্ৰত সাংস্কৃতিক গোষ্ঠীয়ে আজি 17 বছৰত ভৰি দিলে। 2007 চনৰ 7 জুলাই তাৰিখে জাগ্ৰত সাংস্কৃতিক গোষ্ঠী মঙলদৈৰ মাজমজিয়াত ভূমিষ্ঠ হৈছে। আৰু এই ক্ষেত্ৰত শলাগ ল'বলগীয়া মোৰ বন্ধু কুমাৰ চন্দ্ৰ নাৰায়ণ দেৱ, দীপক কলিতা, লগতে এই সাংস্কৃতিক গোষ্ঠীক উন্নতিৰ শিখৰলৈ লৈ যোৱা আমাৰ শ্ৰদ্ধাৰ প্ৰাঞ্জল শৰ্মাদেৱ। আৰু লগতে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যিসকলে ইমান দিন আমাক মৰম চেনেহ তথা সাহস দি আহিছে আৰু আজি আমি 17 বছৰত ভৰি দিবলৈ সক্ষম হৈছোঁ। 6 জুলাইৰ পৰা জাগ্ৰতৰ তৰফৰ পৰা এটি কৰ্মশালা দিয়া হৈছে নৃত্যনাটৰ। প্ৰত্যেক বছৰে আমি এই কৰ্মশালা আয়োজন কৰি আহিছোঁ আৰু আজি এই দিনটোতে বিশেষকৈ গোটেইখিনি ছাত্ৰ ছাত্ৰীয়ে আজিৰ এই প্ৰতিষ্ঠা দিৱস তথা জন্মদিনৰ বিশেষ হিচাপে তেওঁলোকে নিজেই এটা অনুষ্ঠান আয়োজন কৰে, সাংস্কৃতিক অনুষ্ঠান, আৰু তেওঁলোকে কিছু আজি ফূৰ্তি কৰে। আগৰ বছৰবোৰৰ দৰে এইবাৰ ব্যতিক্ৰম নহয়। সেই দিনটো আমি উদযাপন কৰিলোঁ খুব আনন্দৰে, খুব ফূৰ্তি কৰিলোঁ। আচলতে এই দিনটো আমাৰ কাৰণে খুবেই স্পেচিয়েল, কাৰণ এই দিনটোতেই আমাৰ জাগ্ৰত আপোনালোকৰ মাজলৈ আহিছিল আৰু আজি সেই জাগ্ৰতৰ কাৰণে হয়তো আজি মই ভাল লগা কামটো কৰি থাকিব পাৰিছোঁ। আজি আমাৰ এটা পৰিয়াল হৈছে, সেই পৰিয়ালটোৱে আমি একেলগে হাঁহো কান্দো। চাওঁতে চাওঁতে ইহঁতবোৰো ডাঙৰ হ'ল, নিজৰ নিজৰ কৰ্ম প্ৰতিষ্ঠানত তেওঁলোকে নিজৰ নিজৰ কামবোৰ কৰিবলৈ ল'লে আৰু আজি সকলো আমি লগ হ'লোঁ আৰু খুব ফূৰ্তি কৰিলে, খুব কেক আনিলে। আৰু আজি কোনো আৰু সৰু ডাঙৰ নাই, একেলগে সকলোৱে মিলি ফূৰ্তি কৰে। দেখিছে চবৰে অৱস্থা কি হৈছে। আৰু ময়ো অলপ ফূৰ্তি কৰিলোঁ, লগতে গোটেইখিনিৰ লগত অকণমান সময় কটালোঁ, যিখিনি সময় মোৰ কাৰণে বহুত বিশেষ। আৰু দেখিছে তেওঁলোকে খুবেই ফূৰ্তি কৰিলে। আৰু আকৌ লগ পাম নেক্সট ব্লগত।